মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক যি আমাৰ ৰাজ্য কমিটিৰ সভাপতি মনোনীত কৰি তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতি উৎফুল্লিত হৈছোঁ। আজি উখল মাখল দৰং বিজেপিৰ মুখ্য কাৰ্যালয় আবতৰীয়া বিহুৰে অভিনন্দন জনাই নৱনিৰ্বাচিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক। আনন্দ উল্লাস বিজেপি কৰ্মীৰ মাজত। দৰং ওদালগুৰি লোকসভা অংকত দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণাৰ পাছতে আনন্দ উল্লাস বিজেপি কৰ্মীৰ মাজত। দলৰ ভেটি অধিক শক্তিশালী হ'ব বুলি আশাবাদী দলীয় কৰ্মীসকলৰ। ওদালগুৰি লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ দুবাৰকৈ সাংসদ হোৱা মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক যি আমাৰ ৰাজ্য কমিটিৰ সভাপতি মনোনীত কৰি তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতি উৎফুল্লিত হৈছোঁ। আজি আমি এটা কথা প্ৰকাশ কৰিছোঁ যে বিগত দিনত মাননীয় দিলীপ শইকীয়া মহোদয়ে ৰাজ্যৰ জনসাধাৰণৰ হকে যি কাম কৰিছিল সেই কামৰ আজি মৰম পাইছে, ৰাইজৰ মৰম পাইছে আৰু যোগ্য ব্যক্তিক নিৰ্দিষ্ট স্থান দিছে। আগন্তুক দিনত আহি থকা দিনবোৰত ভাৰতীয় জনতা পাৰ্টীৰ আমি প্ৰতিজন কাৰ্যকৰ্তাই তেখেতক অনুসৰণ কৰি আমি সকলো দিশত আগুৱাই যাম আৰু দল আৰু অধিক শক্তিশালী হ'ব। আগতকৈ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সাংগঠনিক আৰু অধিক শক্তিশালী হ'ব। যদি অসম প্ৰদেশৰ দল অধিক শক্তিশালী হয় তেনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল অধিক শক্তিশালী হ'ব। আগন্তুক দিনত আমি আজি বহু বছৰ আমি এটা আশা মনত কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীক অসম আৰু ভাৰতৰ বুকুৰ পৰা কোনো কাৰণতে নিয়াস কৰিব নোৱাৰে। বিশ্বৰ সৰ্ববৃহৎ দল হিচাপে স্বীকৃতি পাইছে আৰু দলটি অধিক শক্তিশালী কৰিব বুলি মাননীয় দিলীপ শইকীয়া মহোদয়ৰ নেতৃত্বত হ'ব বুলি আমি প্ৰবল আশাবাদী। আজি দিলীপ শইকীয়া যদি নাই আমি দৰং জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় জিলা সমিতি কাৰ্যালয়ৰ পৰা তেখেতে আমি দৰং আৰু ওদালগুৰি লোকসভা যদি সাংসদ আমি দৰঙৰ মাতৃভূমিৰ পৰা তেখেতক উষ্মাৰণি পেলাইছোঁ। তেখেতৰ ৰাজ্য সমিতি আৰু ৰাষ্ট্ৰীয় সমিতিয়ে তেখেতক যি সন্মান দিলে সেই সন্মানক দৰংবাসী ৰাইজে উৎফুল্লিত হৈ তেখেতক উষ্মাৰণি দিয়াৰ উদ্দেশ্যে আমি ইয়াত ঘোঁৰা তালা জগেৰে আমি ইয়াত শোভাযাত্ৰা কৰি তেখেতক আদৰণি